গুড মৰ্ণিং এভৰিৱান। আজি অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এইবোৰ খাই বৈ আজৰি ব্ৰেকফাষ্ট কৰিলোঁ মানে। আৰু মোৰ এনেকুৱা কিয় লাগিছে নাজানো যে এনেই মোৰ এই ওঁঠখন ফুলি ফুলি আহি আছে। জানো কেনেকুৱা খজুৱাই আছে, দাঁতেৰে খজুৱাই দিলে ফুলি ফুলি অহা নিচিনা লাগিছে এতিয়া মোৰ। পিছে পাছত একো নহ'লে দেই, এনেই ভয় খাই আছিলোঁ ওঠখন ফুলি যাব বুলি। মানে মোৰ এনেকুৱা এটা হৈছিলে মাজতে, ওঠখন খজুৱাই খজুৱাই ফুলি গৈছিলে মানে সেইটো কাৰণে এইবাৰো তেনেকুৱা হ'ব বুলি ভাবি গৈছিলোঁ। আৰু এয়া চাওক চাহৰ দহি বাতি আছোঁ। মায়ে মানে আচলতে যেতিয়াবা দহি বাতিবলৈ পৰা হ'লে তেতিয়াৰ পৰা ইখনৰ পিছত সিখন চাদৰ মোক দিয়ে থাকে দহি বাতিবলৈ। আৰু আবেলি সময়ত টুক অকণমান ওলাই লৈ গ'লোগৈ। মানে সেই সময়ছোৱা মানে কেলৈ জানো কিবা নেযায় নোপোৱাই লাগে, ইমান বৰিং লাগে ন। সেইটো কাৰণে অকণমান ওলাই যাওঁ, মানে ওলাই গ'লে ভাল লাগে, মাইণ্ডটো ফ্ৰেছ লাগে, কিমাননো সোমাই থাকিম। তাৰপিছত সন্ধিয়া লগা ভাতৰ দায়িত্বটো পৰিলে মোৰ হাতত। আৰু বিলাহী নাই, বিলাহী আনিবলৈ গৈছোঁ দোকানলৈ। তাৰপিছত আহি দেখিছোঁ এয়া বিচনাখন ফিটিং কৰি আছে। মানে গৰমৰ কাৰণে দেই, ইমান গৰম পৰিছে মানে ৰুমকেইটাত বহুত গৰম হয়, সেইকাৰণে ফেনৰ তলতে ফিটিং কৰি দিছে। আৰু আজি ভাতত বনাম ডিমৰ দম। এয়া বনাই আছোঁ আৰু ডিমৰ দম। আৰু এয়া মোৰ ডিমৰ দম ৰেডি হৈ গ'ল। আৰু এয়া ভাতৰ লগত পৰিৱেশন কৰিবলৈ লৈছোঁ। খাবলৈ পিছে ভালে হৈছিলে দেই। আৰু ৰেচিপিটো লাগিলে ক'ব, মই বাৰু দি দিম। চিম্পুলেই বনাইছোঁ, মই ৰেচিপি ইমান দিবলৈ নাজানো বাৰু। পিছে ভাল হৈছিলে খাবলৈ, আৰু সেইটোৱে। আৰু আজি মিনি ব্লগটো ইমানতেই। আজিলৈ বাই বাই।